কোভিড-19ৰ ভয়াৱহ তাণ্ডৱৰ সময়ত ডিব্ৰুগড়ৰ মাজমজিয়াত মূৰ দাঙি উঠিছিল এটি দল। বহুতো জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত গঢ়ি উঠিল স্ৰষ্টা চিকিৎসালয়। আৰম্ভণিৰ পৰাই স্ৰষ্টা কেৱল ইটাবালিৰে নিৰ্মিত এক অট্টালিকা নাছিল। ই আছিল এনে এক ঠাই য'ত ভৰি দিয়াৰে পৰা ৰোগী এজনৰ আৰোগ্যৰ যাত্ৰা আৰম্ভ হৈ যায়। স্ৰষ্টাৰ প্ৰতিজন সদস্য এক শক্তিশালী স্বাস্থ্য সেৱা দলৰ গুৰুত্বপূৰ্ণ অংগ। এই দলৰ প্ৰতিজন সদস্যই বুজিছিল আৰোগ্যতাই কেৱল নহয়, সঠিক উদ্দেশ্য হ'ল তেওঁলোকে স্পৰ্শ কৰা প্ৰতিটো জীৱনৰ আশা আৰু মৰ্যাদা ঘূৰাই অনা। কিন্তু চিকিৎসালয় এখন গঢ়ি তোলা মুখৰ কথা নহয়। প্ৰয়োজন হয় সমৰ্পণ, দৃঢ়তা আৰু মানৱীয়তাৰ অপাৰ মৰম। অসংখ্য বাধা বিঘিনিৰ পাছতো তেওঁলোক নিজৰ উদ্দেশ্য আৰু ৰোগীসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিত বিচলিত হোৱা নাছিল। সময় বাগৰি গ'ল। স্ৰষ্টাই কেৱল মাটিতেই নহয়, মানুহৰ হৃদয়তো ঘৰ সাজিলে। ই হৈ পৰিল শক্তিৰ স্তম্ভ, আৰ্তজনৰ বাবে আশাৰ এক উৎস। বৰ্তমান আৰু অনাগত ভৱিষ্যততো স্ৰষ্টা আপোনাৰ বাবে সহানুভূতি, অটল সংকল্প আৰু জীৱনী শক্তিৰ এক প্ৰতিভূ হৈ ৰ'ব। স্ৰষ্টা চিকিৎসালয় আৰু স্ৰষ্টাৰ মৰমে চুই যোৱা প্ৰতিটো জীৱনলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা থাকিল।